ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আপোনালোকৰ এই এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ বন্ধুসকল আজি হৈছে ইংৰাজীৰ 9 ছেপ্টেম্বৰ 2025 অসমীয়াৰ ভাদৰ 23 তাৰিখ আজি বজৰংবলীবাৰ মঙ্গলবাৰ কৃষ্ণপক্ষ তিথি দ্বিতীয়া নক্ষত্ৰ উত্তৰ ভাদ্ৰপদা নক্ষত্ৰ চন্দ্ৰ আজি মীন ৰাশিত আছে ৰাহুকাল সময় বিয়লি 3 বজাৰ পৰা 4 বাজি 30 মিনিটলৈ শুভ সময় আছে পুৱা 10 বাজি 55 মিনিটৰ পৰা 1 বাজি 55 মিনিটলৈ যাত্ৰাৰ শুভ দিশ আছে পূব দিশ যাত্ৰাৰ অশুভ দিশ আছে উত্তৰ আৰু উত্তৰ পশ্চিম দিশ উত্তৰ পশ্চিম দিশত যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিলে আপুনি গুৰ খাই যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ দিশাচল দুখ পৰিহাৰ হ'ব আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে বৃষ ৰাশি মিথুন ৰাশি কন্যা ৰাশি তুলা ৰাশি মকৰ ৰাশি আৰু মীন ৰাশি আজি সতৰ্ক হ'বলগীয়া ৰাশিসমূহ হৈছে সিংহ ৰাশি ধনু ৰাশি কুম্ভ ৰাশি আৰু আজি জ্যোতিষৰ মহান সমাধান হৈছে যদি ৰাশিফলত আপোনাৰ মংগলৰ গ্ৰহৰ অৱস্থান দুৰ্বল হয় তেন্তে ইয়াক মজবুত কৰিবলৈ হনুমানজীক আজি মিঠা আটাৰে ৰুটি আগবঢ়াব লাগে ইয়াৰ সমান্তৰালকৈ যদি আপুনি ৰঙা ফুল বা শাক পাচলি দান কৰিলে মংগল গ্ৰহক শক্তিশালী কৰিব পৰা যাব গতিকে এই কাৰ্য কৰিলে আপুনি আপোনাৰ মংগল শক্তিশালী কৰিব পাৰিব আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজিৰ দিনটো মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে উৎসাহ আৰু কৰ্মশক্তিৰে ভৰা হ'ব গ্ৰহৰ স্থিতিৰ বাবে আপোনাৰ আত্মবিশ্বাস শীৰ্ষত থাকিব নতুন কামৰ আৰম্ভণিৰ বাবে এইটো এটা শুভ দিন হ'ব প্ৰেমৰ সম্পৰ্কিত প্ৰেমত আজি আপোনাৰ মনত ৰোমান্টিক ভাৱ জাগিব পাৰে অবিবাহিতসকলৰ বাবে সম্পৰ্কত সুযোগ পাব পাৰে নতুন সম্পৰ্কৰ বাবে সংগীৰ সৈতে সময় কটালে আজি কটোৱাৰ লগতে আজি মধুৰ কথা বতৰাই সম্পৰ্ক আজি মজবুত কৰিব দাম্পত্য জীৱনত বিবাহিত জীৱনত আজি সংগীৰ সৈতে মতানৈক্যৰ পৰা বিৰত থকাটো উপযোগী হ'ব ধৈৰ্যৰে কথা বতৰা চলাওক সংগীৰ মন জিনিবলৈ চেষ্টা কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ দিয়াৰ দিন বিশেষকৈ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সময়খিনি ভালদৰে কামত লগাওক স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক ক্লান্তিৰ পৰা সাৱধান থাকক যোগাসন কৰিলে আপোনাৰ শৰীৰ মন সতেজ থাকিব আৰু আৰ্থিক দিশত আজি সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমৰ ফল পাব ব্যৱসায়ীসকলে নতুন পৰিকল্পনাৰ বাস্তৱায়নৰ বাবে উপযুক্ত সময় আজি শুভ সংখ্যা হৈছে 9 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চালিচা পাঠ কৰক আৰু মংগল গ্ৰহৰ আশীৰ্বাদ পাবলৈ ৰঙা চন্দনৰ তিলক লগাওক ইয়াৰ পিছত ৰাশি বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো স্থিৰতা আৰু ধৈৰ্যৰ দিন হ'ব শুক্ৰৰ প্ৰভাৱত আপোনাৰ সৃজনীয়তা প্ৰকাশ পাব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি আপুনি সংগীৰ পৰা পূৰ্ণ সমৰ্থন পাব অবিবাহিতসকলে পৰিয়ালৰ জৰিয়তে বিবাহৰ প্ৰস্তাৱ পাব পাৰে দাম্পত্য জীৱনত মধুৰতা বজাই ৰাখিবলৈ সংগীৰ সৈতে এটা ৰোমান্টিক ডেট প্লেন কৰিব পাৰে আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে আজি সৃজনশীল বিষয়ত ভাল ফল পাব গোটত বা আপোনাৰ গ্ৰুপ ষ্টাডিত পঢ়িলে অধিক উপকাৰ লাভ কৰিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ পৰা অলপ সাৱধান হ'ব লাগিব সুষম খাদ্য গ্ৰহণ কৰিব পানী বেছিকৈ আজি প্ৰাণ কৰিব আৰ্থিক ক্ষেত্ৰত আজি বিনিয়োগৰ সুযোগ আহিব পাৰে কিন্তু বিশেষজ্ঞৰ পৰামৰ্শ আজি ল'ব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতাৰে কাম কৰিলে তেতিয়া আপুনি উপযোগী আজি দিনটো ভাল ফল লাভ কৰিব ব্যৱসায়ীসকলে গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ আজি সুযোগ পাব
শুভ সংখ্যা হৈছে 6, শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ গ্ৰহৰ আশীৰ্বাদৰ বাবে শুক্ৰবাৰে লক্ষ্মীৰ পূজা মন্দিৰত মিঠাৰ নৈবেদ্য দিব পাৰে আজি। ইয়াৰ পিছত ৰাখি মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো যোগাযোগ আৰু সামাজিকতাৰ দিন হয়। বুধৰ প্ৰভাৱত আপোনাৰ সকলোৰে মন জয় কৰিব। আপুনি কথা কোৱাৰ যিটো ষ্টাইল সেইটো আজি সকলোৰে মন জয় কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ কথাৰ যাদুৱে সংগীৰ মন স্থান পাব। আজি আপুনি ভাল কথা ক'ব পাৰিব। কিন্তু দেই, অবিবাহিতসকলে নতুন বন্ধুৰ সৈতে প্ৰেমৰ সম্ভাৱনা দেখা পাব। দাম্পত্য জীৱনত বিবাহিত জীৱনত আজি সংগীৰ সৈতে হাঁহি ধেমালিৰ মুহূৰ্ত উপভোগ কৰক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ আজি যোগাযোগৰ বিষয়ত যেনে বিতৰ্ক, প্ৰেজেণ্টেশ্যন ভাল ফল পোৱাৰ দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ আঁতৰি থাকিবলৈ চেষ্টা কৰিব। ধ্যান বা লঘু ব্যায়ামে মন আপোনাৰ শান্ত কৰিব। আৰ্থিক ক্ষেত্ৰত আজি সাৱধানে খৰচ কৰিব। ঋণ লোৱাৰ পৰা বিৰত থাকিবলৈ আপুনি চেষ্টা কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ ধাৰণা বছৰ প্ৰশংসা পাব। ব্যৱসায়ী হ'লে নতুন চুক্তিৰ সুযোগ পাব পাৰে। শুভ সংখ্যা হৈছে 5, শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু বুধ গ্ৰহৰ শক্তিৰ বাবে সেউজীয়া মগু দান কৰিব পাৰে আজি। ইয়াৰ পিছত কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজি দিনটো আৱেগিক আৰু পৰিয়ালকেন্দ্ৰিক হ'ব। চন্দ্ৰৰ প্ৰভাৱত মন শান্তি আৰু স্নেহৰ ভাৱ থাকিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ আৱেগিক দিশ সংগীৰ ওচৰত প্ৰকাশ কৰক। অবিবাহিতসকলে পৰিয়ালৰ জৰিয়তে সম্পৰ্কৰ প্ৰস্তাৱ পাব পাৰে। দাম্পত্য জীৱনত বিবাহিত জীৱনত সংগীৰ সৈতে পৰিয়ালৰ বিষয়ে আলোচনা কৰাৰ বাবে আজি ভাল সময়। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ দিয়াৰ দিন হ'ব। ইতিহাস আৰু সাহিত্যৰ বিষয়ত ভাল ফল আজি লাভ কৰিব পাৰিব আপুনি। স্বাস্থ্যৰ ক্ষেত্ৰত পানীৰ সৈতে জড়িত সমস্যাৰ পৰা অলপ সাৱধান থাকিব লাগিব। পানী বেছিকৈ পান কৰাটো আপোনাৰ বাবে উপযোগী হ'ব। আৰ্থিক ক্ষেত্ৰত আজি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। ব্যৱসায়ীসকলে পুৰণি গ্ৰাহকৰ সৈতে যোগাযোগ বৃদ্ধি কৰিব পাৰে আজি। শুভ সংখ্যা হৈছে 2, শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰৰ আশীৰ্বাদৰ বাবে শিৱলিংগত দুধ অৰ্পণ কৰিব পাৰে। ইয়াৰ পিছত সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো নেতৃত্বৰ সৃজনীতাৰ হ'ব। সূৰ্যৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ কৰিশ্মাৰ যাদু চলিব। অবিবাহিতসকলে নতুন সম্পৰ্কৰ আৰম্ভণিৰ সম্ভাৱনা পাব পাৰে। দাম্পত্য জীৱনত বিবাহিত জীৱনত সংগীৰ সৈতে মজাৰ মুহূৰ্ত কটাব পাৰে আজি। একেলগে ভ্ৰমণৰ পৰিকল্পনা আজি কৰিব পাৰে আপুনি। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে সৃজনীয় বিষয়ত ভাল ফল পোৱাৰ দিন হ'ব। পৰ্যটনৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি তীব্ৰ কৰিব পাৰে আজি। স্বাস্থ্যৰ ক্ষেত্ৰত মাথাৰ বিষৰ পৰা অলপ সাৱধান হ'ব লাগিব। পৰ্যাপ্ত পৰিমাণৰ জিৰণি লোৱাটো আপোনাৰ বাবে উপযোগী হ'ব। আৰ্থিক ক্ষেত্ৰত আজি বিনিয়োগৰ সুযোগ আহিব পাৰে, কিন্তু সাৱধানে সিদ্ধান্ত লৈহে আপুনি বিনিয়োগ কৰিব। এনেই পটককৈ চিন্তা চৰ্চা নকৰাকৈ বিনিয়োগ নকৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ প্ৰশংসা হ'ব। ব্যৱসায়ীসকলে নতুন প্ৰকল্পৰ বাবে উৎসাহিত আজি হ'ব। শুভ সংখ্যা হৈছে 1, শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যদেৱৰ পূজা কৰক আৰু তামৰ পাত্ৰত জল অৰ্পণ কৰক। ইয়াৰ পিছত কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো সংগঠিত আৰু পৰিকল্পনাৰ দিন হ'ব। বুধৰ প্ৰভাৱত আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা শীৰ্ষত থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে খোলা মেলা কথা বতৰাৰ দিন হ'ব আপোনাৰ। অবিবাহিতসকলে পুৰণি বন্ধুৰ পৰা প্ৰেমৰ প্ৰস্তাৱ আজি লাভ কৰিব পাৰে। দাম্পত্য জীৱনত বিবাহিত জীৱনত সংগীৰ সৈতে পৰিকল্পনা কৰি কাম কৰিলে ফল ভাল পাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে বিজ্ঞান আৰু গণিতৰ বিষয়ত মনোযোগ দিয়াৰ দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পাচনতন্ত্ৰৰ সমস্যাৰ পৰা অলপ সাৱধান থাকিব লাগিব।
আৰ্থিক অৱস্থা আৰ্থিক ক্ষেত্ৰত আজি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব লাগিব কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব ব্যৱসায়ীসকলে নতুন পৰিকল্পনাৰ বাবে সুযোগ পাব পাৰে আজি শুভ সংখ্যা হৈছে 3 শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু দুৰ্বা ঘাঁহ গণেশলৈ বুলি অৰ্পণ কৰক ইয়াৰ পিছত ৰাখি তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো সামাজিক আৰু সৌন্দৰ্যৰ দিন হ'ব শুক্ৰৰ প্ৰভাৱত আপোনাৰ কৰিশ্মা সকলোৰে মন জয় কৰিব প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে ৰোমান্টিক সময় কটাব পাৰিব অবিবাহিতসকলে নতুন প্ৰেমৰ সম্ভাৱনা পাব পাৰে আজি দাম্পত্য জীৱনত বিবাহিত জীৱনত সংগীৰ সৈতে হাঁহি মজাৰ মুহূৰ্ত উপভোগ কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি কলা আৰু সৃজনশীল বিষয়ত ভাল ফল পোৱাৰ দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত ত্বকৰ সমস্যা পৰা অলপ আপোনাৰ সাৱধান থাকিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব স্বাস্থ্যজনিত সমস্যা দেখা দিব পাৰে আৰ্থিক ক্ষেত্ৰত আজি বিনিয়োগৰ সুযোগ আহিব কিন্তু সাৱধানে সিদ্ধান্ত ল'ব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপুনি সামাজিক দক্ষতাৰ প্ৰশংসা হ'ব ব্যৱসায়ীসকলে নতুন গ্ৰাহকৰ সৈতে যোগাযোগ আজি বৃদ্ধি কৰিব পাৰিব বা আপুনি গ্ৰাহক আজি আকৰ্ষণ কৰিব পাৰিব আপোনাৰ ব্যৱসায়ৰ প্ৰতি শুভ সংখ্যা হৈছে 6 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে গোলাপী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে লক্ষ্মীৰ পূজা কৰক আৰু শুক্ৰ গ্ৰহৰ বাবে বগা ফুল অৰ্পণ কৰক ইয়াৰ পিছত ৰাখি বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো তীব্ৰ আৰু পৰিৱৰ্তনশীল হ'ব মংগলৰ প্ৰভাৱত আপোনাৰ সাহস আৰু দৃঢ়তা প্ৰকাশ পাব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ আৱেগ তীব্ৰ হ'ব সংগীৰ সৈতে খোলা মেলা কথা বতৰাৰ দিন হ'ব আজি দাম্পত্য জীৱনত বিবাহিত জীৱনত সংগীৰ সৈতে ধৈৰ্যৰে কথা বতৰা চলাব লাগিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ আজি গৱেষণাৰ বিষয়ত ভাল ফল পোৱাৰ দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত তেজৰ চাপৰ পৰা অলপ সাৱধান থাকিব লাগিব আৰ্থিক অৱস্থা আৰ্থিক ক্ষেত্ৰত আজি ত্ৰুটিপূৰ্ণ বিনিয়োগত আপুনি বিনিয়োগ কৰিব পৰা বিৰত থাকিব লাগিব আপুনি ভাবি চিন্তি আজি বিনিয়োগ কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সিদ্ধান্তৰ প্ৰশংসা হ'ব আজি ব্যৱসায়ীসকলে নতুন পৰিকল্পনাৰ বাবে সুযোগ পাব পাৰে শুভ সংখ্যা হৈছে 8 শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে কলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমানৰ পূজা কৰক আৰু মংগল গ্ৰহৰ বাবে ৰঙা ফুল অৰ্পণ কৰক ইয়াৰ পিছত ৰাখি ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো দুঃসাহসিক আৰু উৎসাহৰ দিন হ'ব বৃহস্পতিৰ প্ৰভাৱত আপোনাৰ আশাবাদী মনোভাৱে সকলোৰে মন জয় কৰিব পাৰিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে দুঃসাহসিক কামৰ পৰিকল্পনা কৰিব পাৰে অবিবাহিতসকলে নতুন প্ৰেমৰ সম্ভাৱনা আজি পাব পাৰে দাম্পত্য জীৱনত বিবাহিত সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা আজি দিনটোত কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে দাৰ্শনিক আৰু ধৰ্মীয় বিষয়ত এটা ভাল ফল পোৱাৰ দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত অলপ জটিল সমস্যাৰ পৰা সাৱধান থাকিব লাগিব আৰ্থিক ক্ষেত্ৰত আজি বিনিয়োগৰ সুযোগ আহিব কিন্তু সাৱধানে সিদ্ধান্ত গ্ৰহণ কৰিব আজি কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ আশাবাদী মনোভাৱৰ প্ৰশংসা হ'ব ব্যৱসায়ীসকলে নতুন প্ৰকল্পৰ বাবে সুযোগ আজি পাব পাৰে শুভ সংখ্যা হৈছে 3 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ পূজা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক ইয়াৰ পিছত ৰাখি মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কঠোৰ পৰিশ্ৰমৰ লক্ষ্যৰ দিন হ'ব শনিৰ প্ৰভাৱত আপোনাৰ শৃংখলাৰ প্ৰশংসা হ'ব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে গুৰুত্বপূৰ্ণ কথা বতৰাৰ দিন হ'ব অবিবাহিতসকলে পৰিয়ালৰ জৰিয়তে প্ৰস্তাৱ পাব পাৰে আজি দাম্পত্য জীৱনত বিবাহিত জীৱনত সংগীৰ সৈতে পৰিকল্পনা কৰি কাম কৰিলে আজি ভাল ফল লাভ কৰিব পাৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ভাল দিন হিচাপে দেখা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ হাড়ৰ সমস্যাৰ প্ৰতি সাৱধান হ'ব লাগিব আজি দিনটোত আৰ্থিক ক্ষেত্ৰত আজি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিব কৰ্মজীৱনৰ ব্যৱসায়ৰ কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আজি ফল লাভ কৰিবলৈ সক্ষম হ'ব ব্যৱসায়ীসকলে নতুন চুক্তিৰ সুযোগ লাভ কৰিব পাৰিব আজি দিনটোত শুভ সংখ্যা হৈছে 8 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে কলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ পূজা কৰক কলাৰ তিল দান কৰক
ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো উদ্ভাৱনী আৰু সামাজিক হ'ব শনিৰ প্ৰভাৱত আপোনাৰ নতুন ধাৰণাৰ প্ৰশংসা হ'ব প্ৰেমৰ প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে নতুন কিবা কৰাৰ পৰিকল্পনা কৰিব পাৰে অবিবাহিতসকলে বন্ধুৰ মাধ্যমেৰে প্ৰেমৰ সম্ভাৱনা বা প্ৰস্তাৱ লাভ কৰিব পাৰে দাম্পত্য জীৱনত বিবাহিত জীৱনত সংগীৰ সৈতে সামাজিক কামত অংশগ্ৰহণ ল'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰযুক্তিৰ বিষয়ত আজি ভাল ফল পোৱাৰ দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত পাছালৰ সমস্যাৰ পৰা অলপ সাৱধান হ'ব লাগিব আৰ্থিক ক্ষেত্ৰত আজি বিনিয়োগৰ সুযোগ আহিব কিন্তু সাৱধানে সিদ্ধান্ত গ্ৰহণ কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত আৰু ব্যৱসায়িক ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ উদ্ভাৱনী ধাৰণাৰ প্ৰশংসা হোৱা ব্যৱসায়ীসকলে নতুন প্ৰকল্পৰ বাবে সুযোগ আজি লাভ কৰিব পাৰে শুভ সংখ্যা হৈছে 4 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে আকাশী নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ পূজা কৰক আৰু নীলা ৰঙৰ কাপোৰ আজি দান কৰক আজি দৈনিক ৰাশিফলৰ শেষৰ ৰাশি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মীন ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো আৱেগিক আৰু সৃজনশীল দিন হ'ব বৃহস্পতিৰ প্ৰভাৱত আপোনাৰ কল্পনা শক্তি শীৰ্ষত থাকিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত উপভোগ কৰিব পাৰিব অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনা আহিব পাৰে দাম্পত্য জীৱনত বিবাহিত জীৱনৰ সংগীৰ সৈতে আৱেগিক সম্পৰ্ক মজবুত হ'ব আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে কলা আৰু সাহিত্যৰ বিষয়ত ভাল ফল পোৱাৰ দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত পানীৰ সৈতে জড়িত সমস্যাৰ পৰা অলপ সাৱধান হ'ব লাগিব আৰ্থিক ক্ষেত্ৰত আজি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব লাগিব কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতাৰ প্ৰশংসা আজি লাভ কৰিবলৈ সক্ষম হ'ব ব্যৱসায়ীসকলে নতুন গ্ৰাহকৰ সৈতে যোগাযোগ বৃদ্ধি কৰক শুভ সংখ্যা হৈছে 7 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ পূজা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক বন্ধুসকল আজিৰ দিনটো দৈনিক ফল ইমানে আছিল আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক তাৰ এই কামনাৰ আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰিছোঁ জয় শ্ৰী ৰাম